হাই গাইজ, এয়া বিহুৰ উৰুকাৰ পুলি। আজি কাপোৰ অলপ ধুলোঁ। প্ৰথমতে কাপোৰখিনি ধুই ল'লোঁ। এয়া ধুই মেলি ল'লোঁ। মেলি কৰি এয়া মেলি দিলোঁ। মেলি থাকোঁতে মানে সময়ো নাই কাপোৰ ধুই থাকিবলৈ, এদিনা গুচি যাওঁ ওলাই। এয়া কাপোৰ ধুই মেলি দিলোঁ। ছোৱালীয়ে অলপ ভিডিঅ' কৰি দিলে। ঢেৰ কাপোৰ ধুলোঁ। ঘৰৰ গোটেই কাপোৰ ধুব লাগে। কাপোৰে কাপোৰ দেখিছে নহয়। এয়া গোটেই কাপোৰ মানে ধুই মেলি তাৰপিছতে আজৰি হৈ ভাতকেইটা বনালোঁ। ভাত বনাই সকলোকে দিলোঁ। দি মেলি আকৌ মই বহিলোঁ। চিম্পুলকৈ বনাইছোঁ, দালি, শাক ভাজি, বেঙেনা ফ্ৰাই তেনেকৈ বনাইছোঁ। বেছি বনোৱা নাই, সময় নাই। খাই বৈ আজৰি হৈ বাচন বৰ্তন ধুই মেলি আকৌ পিঠাগুড়ি তিয়াই থোৱা আছিলে, মানে বৰা চাউল তিয়াই থোৱা আছিলে। বৰা চাউল আকৌ পিঠাগুড়ি খুন্দিলোঁ। এয়া ঢেঁকীতেই খুন্দিছোঁ, কাৰণ বৰা চাউলটো ঢেঁকীত নুখুন্দিলে মিক্সিত দিলে শুকাই যায়। মিক্সিত দিলে শুকাই যায় আৰু পিঠাটো নুঠা হয়। সেইকাৰণে মানে ঢেঁকীতেই খুন্দো আমি। তাৰপিছত আৰু অলপ চাউল তিয়াই থোৱা আছিলে, সেইখিনি বৰপিঠা আৰু লাডুৰ কাৰণে। কিন্তু সেইখিনি মানে ঢেঁকীত শুকুৱাই ল'লোঁ। শুকুৱাই লৈ মিক্সিত মাৰি দিলোঁ। এয়া পটককৈ হ'ল, মিক্সিত মাৰি দিলোঁ। বেছি ঢেঁকী দি থাকিবলৈও মানে দিগদাৰ। তাৰপিছতে এয়া মানে হৈ গ'ল পিঠাগুড়ি। তাৰপিছতে আকৌ মানে মিক্সিতেই মানে নাৰিকল গুচাই থৈছিলোঁ। নাৰিকল মানে কাটি থৈছিলোঁ। এয়া নাৰিকল মিক্সিতে দিলোঁ, কাৰণ নাৰিকলটো মিক্সিত দিলে ধুনীয়া মিহি হয় আৰু ৰুকি থাকিবলৈও টাইম নাই। এয়া হৈ গ'ল নাৰিকলৰ লস্কৰাৰ কাৰণে। তাৰপিছতে আকৌ মায়ে এয়া পিঠাগুড়ি তিয়াই থৈছিলে, মানে গুলি থৈছিলে। এয়া আকৌ চুঙা পিঠা বনাবৰ কাৰণে চুঙা পিঠা বনাই কৰি খালোঁ। এয়া ভিডিঅ' নিদিলোঁ আৰু। তাৰপিছত আকৌ লাগি গ'লোঁ তিল পিঠা বনোৱা। তিল পিঠা এয়া বনালোঁ, কাৰণ তিল পিঠাটো বিহু বুলি তিল পিঠাটো নবনালে ভাল নালাগে। পৰম্পৰা আমাৰ অসমীয়াৰ গৌৰৱ। তিল পিঠাটো এইটো মানে নবনালে ভালেই নালাগে, কিন্তু ঘৰত খোৱাও নহয় তেনেকৈ, কিন্তু পৰম্পৰা আমাৰ। বনাই হৈ গ'ল তিলপিঠা। মোৰ মৰমৰ বন্ধু বান্ধৱীসকললৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। বাই, গুড নাইট।